Hi guys, নমস্কাৰ and welcome to my YouTube channel. তো guys, এই ভিডিওটোত আপোনালোকলৈ লৈ আহিছোঁ 10টা অসমীয়া সাঁথৰ। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো সাঁথৰ হ'ল দিনে ৰাতি ঘূৰি থাকে চাবি নিদিলে ভাগৰি পৰে। সাঁথৰটো ক'বৰ বাবে আপোনাক 5 ছেকেণ্ড সময় দিয়া হ'ব। ইয়াৰ উত্তৰটো হৈছে ঘড়ী। দ্বিতীয় সাঁথৰটো হ'ল এটা নিগনি 100 ধান কুটে নেগুৰত ধৰিলে জাপ মাৰি উঠে। ইয়াৰ উত্তৰটো হ'ল ঢেঁকী। 3 নম্বৰ সাঁথৰটো হ'ল গুণগুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয়। ইয়াৰ উত্তৰটো হৈছে যঁতৰ। 4 নম্বৰ সাঁথৰটো হ'ল পেট আছে পেটু নাই, মুখ আছে জিভা নাই। উত্তৰটো হ'ব কলহ। আজিৰ 5 নম্বৰ সাঁথৰটো হ'ল সাগৰলৈ নেযাবা হতফুল নাখাবা, কেঁচা পাতত নাবান্ধিবা লোন, উপজিয়ে লৰ মাৰে কোন। ইয়াৰ উত্তৰটো হ'ল জেঠী। 6 নম্বৰ সাঁথৰটো হ'ল দিনত ভৰি পৰে ল'ৰা ছোৱালী, ৰাতি নাথাকে কোনো প্ৰাণী। ইয়াৰ উত্তৰটো হৈছে পৰাশালী। আজি 7 নম্বৰ সাঁথৰটো হ'ল এনেকুৱা কি বস্তু যিটো জন্মৰ পিছত আহে কিন্তু মৃত্যুৰ আগতে গুচি যায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দাঁত। আপোনালোকেও যদি ভাবিছিল কমেণ্ট কৰি জনাব। 8 নম্বৰ সাঁথৰটো হ'ল এনেকুৱা কি বস্তু যাৰ নাম শুনিলে বা মনত পৰিলে মুখৰ পৰা পানী ওলায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টেঙা। টেঙাৰ নাম শুনিলে আমাৰ মুখৰ পৰা পানী ওলায়। আজি 9 নম্বৰ সাঁথৰটো হ'ল সেইটো কি হয় যিটো মাহত এবাৰহে আহে কিন্তু 24 ঘণ্টাৰ পিছত গুচি যায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তাৰিখ। আজিৰ 10 নম্বৰ আৰু অন্তিমটো সাঁথৰ হৈছে 2 গছৰ 2 ঠাল কাজিয়া কৰি হয় লাল। ইয়াৰ উত্তৰটো কি হ'ব পাৰে বাৰু? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তামোল পাণ। তো যদি ভিডিওটো ভাল লাগিছে এটা লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।